ये Realme 9 माने कैमेरा क्वालिटी 108 मेगापिक्सेल दिसे माने बहुत Realme मोबाइलটো লৈ ভাল লাগে মানে ওজন কম আৰু হাতত মানে পুৰা একদম স্মুথ হয় লৈ ভাল লাগে তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল গতিকে আজি মানে এই ভিডিঅ'টো এইটোৱে যে মানে মোৰ ফ্ৰেণ্ড এজনে মোবাইল এটা ল'ব সেইকাৰণে মোক সি ফোন কৰি ক'লে আৰু জব মোবাইলটো লৈ আহোঁ গতিকে আজি ৰ'দো দি আছে বহুত কিন্তু মই হ'লো ঠিক আছে জব বল কিন্তু এতিয়া মই স্পৰ্টিং পিন্ধি আছোঁ আৰু পেণ্টটো পিন্ধিলে হ'ল পেণ্টটো গতিকে আছে বিচনাতে ইয়াতে বিচনাতে আছে মোৰ পেণ্ট চব ৰেডি কৰি থৈ দিছোঁ এতিয়া আৰু গ'লে হ'ল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সুপাৰ মাৰ্কেটৰ ফ্ৰণ্টত আৰু মোবাইলটো এতিয়া লৈ আনিব যাই আছোঁ পুৰা একদম আৰু দোকানৰ ওচৰত পালোঁ আহি এতিয়া মোবাইলটো লৈ আহোঁ আৰু নেকি মোবাইলটো লৈ আহোঁ সেই তাতে আছে সেই তাৰ পৰা মোবাইলটো লৈ আহিম গতিকে আমি এতিয়া মোবাইলটো ল'ম এইখনৰ পৰা এই ৰঙা ৰঙা যি আছে চাওমি ট্ৰেডিং ওপৰত লিখা আছে অসমীয়াত আৰু শ্যাম ট্ৰেডিং ৱেলকাম টু মাল্টি ব্ৰেণ্ড মোবাইল ষ্ট'ৰ আমি এতিয়া যাম ইয়াতে সোমাই যাওঁ মোবাইল এতিয়া আনবক্সিং কৰিব ইয়াতে মানে ইয়াত এবাৰ চাব লাগিবতো চাই লওঁ আপোনালোকে চাওক কি আছে ये Realme 9 माने कैमेरा क्वालिटी 108 मेगापिक्सेल दिसे माने बहुत আৰু প্ৰোটোত কিন্তু এনেকুৱা ফেচিলিটি দিয়া নাই প্ৰোটো 5G হয় কিন্তু এটো 4G মোবাইল কিন্তু ইয়াতে সব সুপাৰ এমোলেড ডিসপ্লে কিবা কিবি বহুত কিবা কিবি দিছে কিন্তু 108 মেগাপিক্সেল কেমেৰা ভাবি চাওক গুলি হ'ব কেমেৰা দে আৰু বটুৱা মোৰ কেতিয়া দিন আহে হেতু নাজানো লম একদিন এটা ভাল চাই এতিয়া আৰু এটো দিয়া চলি আছো আৰু এতিয়া চাওক এয়া এই চাৰ্জাৰটো লৈছো ইয়াতে 33 ওয়াটৰ ফাষ্ট চাৰ্জ একদম 45 মিনিট 40 মিনিটৰ ফুল চাৰ্জ হ'ব আৰু হ'ল এটো ইয়াতে আছে ডাটা কেবল এটো ডাটা কেবল টাইপ সি হয় গতিকে এখিনি ইয়াতে থলত ডকুমেন্টছ কৰিছে ডকুমেন্টছ দোকানীটো দিব ডকুমেন্টছ ইয়াতে কভাৰ আহিব ইয়া কভাৰ আৰু ডকুমেন্টছ এইবোৰ ডকুমেন্টছ ইয়াতে যিবোৰ আছে আৰু কিবা কিবি এটো ডকুমেন্টছ হ'ল এইবোৰ ডকুমেন্টছ গতিকে ভাই মোবাইলটো দে এটা বাস চাই লওঁ এইটো হ'ল Realme 9 কি এটা লুক দিছে মানে চাইও ভাল লাগে আৰু এটো ইমান ওজনো নাই 180 গ্ৰাম মান হ'ব ইমান ওজন নাই গতিকে এটা সব হৈ গ'ল ভাই এটা এই ইয়াতে কাগজৰ হেৰি কৰি আছে ওয়াৰেন্টি কিমান ওয়াৰেন্টি ইয়াতে 1 বছৰ ওয়াৰেন্টি দিব এই মোবাইলটোত গতিকে বাকি চাওক এই ভিভো আছে বহুত ধৰণৰ মোবাইল আছে তাৰমানে ইয়াতে বহুত ভাল দামী মোবাইল আছে গতিকে আৰু মোবাইলটো এতিয়া তালৈ লৈ গ'ল লৈ যায় কেনে টেম্পাৰখন লগাই দিব ভাল চাই টেম্পাৰ এখন লগাই দিব দিছো আৰু এতিয়া এইখিনিয়ে বাকি এটা নেক্সট ভিডিও আহি আছে আনবক্সিং লৈ আহিলো আৰু চাই কেনে ঘৰ আনবক্সিং কৰিম আৰু বেলেগ একো নাই আনবক্সিং কৰিম বস্তুটো তাক লৈ আহিলো জাষ্ট ৰ'দ এই Realme মোবাইলৰ হেৰি কভাৰ দি পেলাই আহি আছো আৰু কি ৰ'দ দিছে বাপৰে কেনে ৰ'দ দিছে তামাম ভাই তামাম ৰ'দ এই ৰ'দত দি মোক লৈ আহিছে দেখিবলৈ যাওঁ আমি কিবা বোলে ঔষধ আছে লৈ আহে বোলে আৰু বেলেগ একো নাই এইটো মোবাইল যাই ঘৰত আনবক্সিং হ'ব চাই থাকিব এতিয়া আমি ফাৰ্মাসীত আছো আৰু এটা কথা লক্ষ্য কৰছানে আৰু এই সাইটটোত মানে সব ফাৰ্মাসী হয় এই সাইটটোত গোটাই ফাৰ্মাসী আছে আমাৰ মঙ্গলদৈ টাউনত মানে এই চাওক সব ফাৰ্মাসী এইখন মঙ্গলদৈ চহৰ পাৰ্ক হয় সুপহিৰ ওচৰত আৰু এইখিনি জাগাৰ নাম সুপহি বুলি কয় আৰু এই বৰপুখুৰীটোৰ সাইডৰ এৰিয়াখিনি নিৰ্মাণ কৰিবৰ কাৰণে 2017 চনত পুৰা নিৰ্মাণ কৰিছিল তেতিয়া হে মত MLA আছিল গুৰুজ্যোতি দাস এনেকৈ এডৰ সুন্দৰকৈ নিৰ্মাণ কৰিছিল আৰু চাওক এতিয়া মাছ চাওক এই মাছবোৰ দেখাব লৈ আহিছোঁ এই মাছ চাওক এতিয়া একদম পাৰলৈ পুৰা একদম মাছ আহিছে কি কোথায় এই চাই বাবা মই একবাৰ নামি যাওঁ ৰ আহি নেকি চাওঁ বস্তুটো যাবি নেকি আমি তাৰ পৰা ওলাই ক'ত যাবি সেইটো কওঁ হেলমেট এৰা বাদ দি কিন্তু একদম মাছ দেখিছে না তামাম মাছ এতিয়া আমি ঘৰত যাওঁ আৰু বাকী একো কাম নাই এতিয়া মোবাইল চোবাইল ল'লোঁ লৈ আনবক্সিং হ'ব ভিডিঅ' এতিয়া দিব মোবাইল লোৱাৰ পাৰ্টি আমি যাম এতিয়া এইখনত আহিছোঁ পাৰ্টি খাব এতিয়া বালাজী মন্দিৰ নহয়
18,000 টকা দি মোবাইল লৈ শুনছা এতিয়া তই এতে হেৰি কৰি আছা মিচিকি হাঁহি মাৰি আছা যে কিয় তই হে চালা নামটা নিচিঙা এয়া হ'ল খানা আলু পৰঠা এইটো নেকি আলু পৰঠা মই হাতখন ধুই আহোঁ ৰবত মানে এতিয়া হাত ধুব যাওঁতে কওঁ তাৰ লগত মানে এনে ধেমালি অলপ কৰিলোঁ নামতা নিচিনা এনে কিবা কিবি এনে বুলিলোঁ আৰু মানে আলু পৰঠাটো খাই লওঁ খাই কিনে আৰু যাওঁ আৰু বহুত দেৰি হ'ল না বৰ্তমানটো আৰু কি ক'ব এয়া খাই কেনে বিদায় লওঁ আৰু এয়া মই অলপ গাঁৱৰ বস্তু খুৱাওঁ মোবাইল লোৱা হিচাপত কিন্তু নাই খাই কেনে অলপত যাওঁ ভাবি উপায় নাইতো আৰু বেছিটো বাৰ্থডেটো কিবা কৰি 18,000 টকা মোবাইল লৈ আহিছোঁ যি নহওক 18,000 টকা দি আৰু 18,000 টকাৰ ওপৰত 30 টকা ভাবি আছোঁ বাৰু যি নহওক নে কি পইচাটো ভাল লাগছে থেংক ইউ এইটো মানে চব ফ্ৰেণ্ডে কৰে যাৰ যাৰ বন্ধু আছে মানে এটা ভাল মোবাইল এটা ল'লে পাৰ্টি এটা দিবই লাগিব আৰু যদি এটা কিবা এটা ধৰ এনে কিবা খুৱাব দিলে সেই তই এইটো পাৰ্টিটো খুৱাইছে এনেকৈ তাৰমানে চবে চবক ক'বই তাৰমানে এইটো 100%। গতিকে ময়ো এনে অলপ ক'লোঁ কিন্তু এনে আৰু এনে ধেমালি কৰিলোঁ যি কৈছোঁ এনে ধেমালি কৰিলোঁ আহিছোঁ ইয়াতে আলু পৰঠাটো ভাল লাগে আকৌ চব এনে লগত ধেমালি কৰি আছোঁ এটা কি খাই ভাল পালোঁ মোৰ মানে এখন আহিলি মই ইয়াতে সোমাই পেলাই খাওঁৱে মোৰ সেইখন মোৰ মানে ফেভৰেট পূৰা একদম ইয়াতে মই আহি পেলাই সোমাওঁ আৰু ইয়াতে খাওঁ বেলেগ ক'তো নাযাওঁ মই ইয়াৰ ক্ষেত্ৰতো বাদ দি যদি গাঁৱত কোনোবা লগ এজনে যদি কিবা এটা লয় সেই পাৰ্টি ক'ত পাৰ্টি কি হ'ল নেৰা নেকি এনেকুৱা ক'বই ওলাই আহিলোঁ আৰু এতিয়া পিছে কি কৰিবি আৰু ঘৰত যাম এতিয়া আৰু ওলাই কেনে মোবাইলটো আনবক্সিং কৰিম আমি আৰু এই চাওক না দাড়ি চাৰি কাটবা লগা হৈছে কেনে লগা হৈছে চাওক আৰু আমি আহিছোঁ কাউৰীঘাটৰ মাজৰে ইয়াতে এইফালৰে মানে ৰাতি আহিব মানে অলপ ভয় লাগে নৰ্থ কাউৰীঘাট মানে যিয়ে নহওক মানে ইফালৰ পৰা মানে ৰাতি একদম ভয় লাগে আৰু এইটো জেগাত মানে আহিব ৰাতি তো এই মোৰ ভাষাটো মানে লিখিত আৰু এই কথিত দুটাই হয় গতিকে চেঞ্জ কৰি আছোঁ লাহে লাহে কিন্তু এই জেগাটোৱে কথা কৈ আছোঁ এই জেগাটোত আমি দিনতে আহোঁ ৰাতি হ'লে নাহোঁ ভিডিঅ'টো আজিলৈ এইখিনিতে আৰু নেক্সট ভিডিঅ' এটা আহি আছে আনবক্সিঙৰ ভিডিঅ' তাত কি আছে সেই ৰিয়েলমি 9ত চব দেখাই দিম আৰু কৈ যাম মানে দেখাই দিম কৈ যাম চব একফালৰ পৰা বুজি পাব গতিকে ভিডিঅ'টো সামৰণি বাই গাইজ বৰ বেয়া এটা কথা হৈ গ'ল মই এতিয়া বিন্দাছ বেলেগৰ গাড়ীত বহি আছোঁ এতিয়া উপায় নাই এতিয়া তেল নাই এতিয়া মোক কেইটাই ৰখাই থৈছে এতিয়া তেল নাই যিহেতু তেল মানে বস্তুটো আহি থাকোঁতে তেল শেষ হ'ল এতিয়া কি কৰিবি এতিয়া কওঁ সৰ্বত কওঁ কি ফাল্টু চলি বস্তু লৈ আহি পেলাও দেখিছা মিঠাতেলৰ বটলত পুৰা হেৰি লৈ আহিছে চাহ এনেকুৱা এটা মানে বাৰু য'ত যি লৈ সি আহক আৰু আমি আৰু ইয়াতে একদম তেলটো ভৰাই কেনে যাওঁ আৰু ইমান এটা দেৰি কৰি নাথাকোঁ বাদ দি আৰু হ'ল যোগ